গুড ইভিনিং। আমি আগৰ ভিডিঅ'ত কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ বহুতখিনি টপিক ডিছকাছ কৰিলোঁ। এইটো ভিডিঅ'ত আমি দুটা চেলক পেৰেলেল কম্বিনেশ্যন কৰিলে তাৰ টোটেল EMFটো কিমান হ'ব বা টোটেল ইণ্টাৰনেল ৰেজিষ্টেঞ্চ কিমান হ'ব সেই কথাটো আমি ডিছকাছ কৰিম। আৰু আমি হুইটষ্টন ব্ৰিজৰ কথাটো ইয়াতে ডিছকাছ কৰিম। আৰু মিটাৰ ব্ৰিজটো আছেই, তো তাৰ ওপৰত আমি কেনেকৈ ধৰণৰ নিউমেৰিকেল কুৱেশ্যন আহিব পাৰে সেইখিনি আমি ডিছকাছ কৰি ল'ম। হ'ব, আমি বেচিকেলি এক্সামৰ কাৰণে পঢ়ি আছোঁ। যিখিনি আমাৰ মষ্ট প্ৰবেবল টপিকছ সেইখিনি মই কভাৰ কৰিছোঁ। বাকী যিখিনি এক্সট্ৰা টপিক আছে সেইখিনি তোমালোকে চাই ল'বা। যিখিনি ইম্পৰ্টেণ্ট টপিক সেইখিনি মই ৰিভাইজ কৰি গৈ আছোঁ। তো এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয়। টু চেলছ ইন পেৰেলেল, দুটা চেল যেতিয়া আমি পেৰেলেল কম্বিনেশ্যন কৰিম তেতিয়া ভেলুটো কিমান হ'ব, এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয়। সেই গতিকে আমি অলপমান চাম আৰু দেই। তো চোৱা এতিয়া, তো দুটা চেল আছে, কিহত আছে এবাৰ চিৰিজত আছে, এনেকৈ চিৰিজত আছে। চৰি পেৰেলেল কম্বিনেশ্যন হৈ আছে, এনেকুৱা দুটা চেল আছে। তো এই চেলটোৰ EMF এতিয়া E1, ইণ্টাৰনেল ৰেজিষ্টেঞ্চ কিমান আছে R1। তো এইটো চেলৰো EMF E2, ইণ্টাৰনেল ৰেজিষ্টেঞ্চ কিমান আছে R2 আছে। এতিয়া ইয়াৰ মাজেৰে কিমানখিনি কাৰেণ্ট ফ্ল' হৈ আছে I1, আৰু ইয়াৰ মাজেৰে কিমানখিনি কাৰেণ্ট ফ্ল' হৈ আছে I2 কাৰেণ্ট ফ্ল' হৈ আছে। অ'কে, এইখিনি বুজি পাইছা তোমালোকে ধুনীয়াকৈ? ঠিক আছে। এতিয়া ইয়াত টোটেল কাৰেণ্ট কিমান হ'ব I, সেইটো পইণ্ট চাপ'জ A আৰু মই C দিছোঁ। তো এতিয়া আমি এই কম্বিনেশ্যনটোৰ টোটেল EMFটো ওলাম। এতিয়া চোৱা, এই ব্ৰাঞ্চটো চোৱা, এই ব্ৰাঞ্চটোৰ টাৰ্মিনেল পটেঞ্চিয়েল ডিফাৰেঞ্চ, আগৰ ভিডিঅ'ত ক'লোঁ এই টাৰ্মিনেল পটেঞ্চিয়েল ডিফাৰেঞ্চ কি হয়। তো এই পইণ্ট দুটাৰ মাজত যিটো পটেঞ্চিয়েল ডিফাৰেঞ্চ হ'ব, এই পইণ্ট দুটাৰ মাজত যিটো পটেঞ্চিয়েল ডিফাৰেঞ্চ হ'ব একেই হ'ব, বিকজ এই কম্বিনেশ্যনটো কিহত আছে পেৰেলেল কম্বিনেশ্যন হয়। আৰু পেৰেলেল কম্বিনেশ্যনত পটেঞ্চিয়েল ডিফাৰেঞ্চ কি থাকে, ছেম থাকে। ইয়াত আমি এই পইণ্ট দুটাৰ মাজত যিটো পটেঞ্চিয়েল ডিফাৰেঞ্চ আছে, আমি সেই পটেঞ্চিয়েল ডিফাৰেঞ্চটো কি বুলি ক'ম, টাৰ্মিনেল পটেঞ্চিয়েল ডিফাৰেঞ্চ বুলি ক'ম, টাৰ্মিনেল ভল্টেজ বুলি ক'ম। একে কথা। তো আমি A আৰু C ৰ মাজত ভল্টেজটো ওলাম। তো এইটো ছাপ'জ ব্ৰাঞ্চ নাম্বাৰ 1, এইটো ব্ৰাঞ্চ নাম্বাৰ ছাপ'জ এইটো পাৰ্ট 1, এইটো আমি পাৰ্ট 2 বুলি ধৰি লৈছোঁ। তো পাৰ্ট 1, পাৰ্ট 1 টাৰ্মিনেল পটেঞ্চিয়েল ডিফাৰেঞ্চ কিমান হ'ব, V = আমি আগতে পঢ়িছিলোঁ V = কি আছিলে চিগমা, V = E - IR। আমি আগৰ ভিডিঅ'ত পঢ়িছিলোঁৱেই। R মানে কি হ'ল ইণ্টাৰনেল ৰেজিষ্টেঞ্চ, E মানে কি হ'ল EMF, আৰু V মানে কি হ'ল পটেঞ্চিয়েল ডিফাৰেঞ্চ, টাৰ্মিনেল পটেঞ্চিয়েল ডিফাৰেঞ্চ। তো কিমান হ'ব এই ব্ৰাঞ্চটোৰ কাৰণে কিমান হ'ব, এই ব্ৰাঞ্চটোৰ EMF কিমান আছে E1 আছে। এইটো ইকুৱেশ্যন অলপ কম্পেয়াৰ কৰিম, আৰু কাৰেণ্ট I1 R1 হ'ল, এইটো ইকুৱেশ্যন নাম্বাৰ 1 হ'ল। তেনেকৈ আমি ইয়াৰ পৰা R1টো ইফালে লৈ আহোঁ, আৰু কি থাকিলে E1 মাইনাছ কি হ'ব V। তো I1ৰ ভেলু কি হ'ব E1 মাইনাছ V বাই কি হ'ল R1 হ'ল। তেনেকৈ আমি এতিয়া ইকুৱেশ্যন 2টো ওলাম, মানে পাৰ্ট 2 কাৰণে পাৰ্ট 2 অলপ চাগে চায়া পৰি আছে ন, বেয়া নাপাব দেই। পাৰ্ট 2 কাৰণে কি হ'ব V = E2 মাইনাছ I2 R2, এনেকৈ আহিলে হ'ব। তো ইয়াৰ পৰা আমি I2 R2 কি পাম, E2 মাইনাছ V। I2 = কি হ'ব E2 মাইনাছ V বাই R2। এতিয়া আমি কিৰ্চফ ছেকেণ্ড ল'বতে কিৰ্চফ কাৰেণ্ট ল'বতে পঢ়িছোঁ, কি পঢ়িছিলোঁ, এইটো হ'ল এণ্টাৰিং কাৰেণ্ট, এইটো কি হ'ল লিভিং কাৰেণ্ট। এণ্টাৰিং কাৰেণ্ট = কি হয় লিভিং কাৰেণ্ট। জাংচন পইণ্টত এণ্টাৰিং কাৰেণ্ট লিভিং কাৰেণ্ট কি হ'ব ইকুৱেল হ'ব। তো I1 আৰু I2 প্লাছ কৰিলে কিমান হ'ব I হ'ব। তো I1 প্লাছ I2 = কি হ'ল কেপিটেল I। বুজি পালা এইখিনি, ক্লিয়াৰ হোৱা নাই? তো I = কি হ'ব I1ৰ ভেলু কিমান পাইছোঁ আমি, I1ৰ ভেলু E1 মাইনাছ V বাই R1 প্লাছ আমি I2 কি পাইছোঁ E2 মাইনাছ V বাই R2, এটা আমি পাইছোঁ। হ'ব, তো E1 বাই R1 E2 বাই R2 মাইনাছ V1 বাই R1 1 বাই R2, এইখিনি পালোঁ আমি। অ'কে, তো এইখিনি আমি অলপমান মডিফাই কৰি দিম আৰু কৰিবই লাগিব। তো R1 R2 এইটো কি হ'ব E1 R2
E2 R1 R2 R1 প্লাছ কি হ'ল R2 সেনেকৈ হৈ গ'লে আমি আই ভেলু পাই যাব ঠিক আছে এইখিনি ভালকৈ বুজি পাইছা এতিয়া আমি ষ্টেণ্ডাৰ্ড এটা ইকুৱেশ্যন এটা আছিল নহয় যে টাৰ্মিনেল পটেঞ্চিয়েলৰ আমি টাৰ্মিনেল পটেঞ্চিয়েল ডিফাৰেঞ্চটো কি পাইছিলোঁ ভি ইকুৱেল টু ই আই আৰ ভি ইকুৱেল টু ই মাইনাছ আই আৰ পাইছিলোঁ আমি চোৱা ইয়াত এতিয়া মোৰ দেন 2 চেল আছে তো আমি ইয়াক এতিয়া ইকুইলিব্ৰিয়াম কি বুলি ক'ম এতিয়া চোৱা আমি ইয়াক ইকুইলিব্ৰিয়াম ই এম এফ বুলি ক'ম মানে ইহঁত দুটা কম্বাইন কৰাৰ পিছত ইকুইলিব্ৰিয়াম ই এম এফটো আহিব আৰু আৰটোক আমি কি বুলি ক'ম ইকুইলিব্ৰিয়াম ইণ্টাৰনেল ৰেজিষ্টেঞ্চ কাৰণ মোৰ দেন 1 ৰেজিষ্টাৰ আছে মানে এক্সটাৰ্নেল ৰেজিষ্টাৰ নহয় এইকেইটা চেলৰে ইণ্টাৰনেল ৰেজিষ্টেঞ্চ হয় চোৱা আমি এই ইকুৱেশ্যন 1টোৰ পৰা কি পাম এইটো আমি ইকুৱেশ্যন 1 লৈছোঁ এই ইকুৱেশ্যন 1ৰ পৰা আমি কি পাম চোৱা মাইনাছ এই বস্তু আমি ফেল আহিলোঁ তো এইটো আনিলে হ'ব R1 প্লাছ R2 হ'ব এইপিনে R1 বাই R2 এইপিনে E1 R2 প্লাছ E2 R1 বাই R2 মাইনাছ I তো দেয়াৰফৰ ভি ইকুৱেল টু কি হ'ব চোৱা ভি ইকুৱেল টু কি হ'ব এই গোটেইখিনি ফালে যাব নাই ডিভাইড হৈ যাব তো E1 বাই R2 প্লাছ E2 বাই R1 R2 এইখিনি একো আহিব R1 প্লাছ R2 ডিভাইডেড বাই R1 বাই R2 মাইনাছ I R1 প্লাছ R2 ডিভাইডেড বাই R1 R2 এইখিনি হ'বনে তো এতিয়া এইটো কাটা যাব এইখিনি কাটা গ'ল থাকিল কি ভি ইকুৱেল টু কি থাকিল E1 R2 E2 R1 প্লাছ R2 মাইনাছ I R1 R2 এনেকুৱা হ'ল এতিয়া চোৱা আৰু মাইনাছ 2টো আছেই এতিয়া শুনা এই ইকুৱেশ্যন 2টো আৰু এইটো কম্পেয়াৰ কৰা ইকুৱেশ্যন ছাপ'জ 3টো ঠিক আছে এইখিনি বস্তু কম্পেয়াৰ কৰা এতিয়া তোমালোকে এইটো আৰু এইটো কম্পেয়াৰ কৰা ই জেগাত কি আছে ইকুইলিব্ৰিয়াম ই এফৰ জেগাত ভেলু কি আছে এইটো তো দুটা চেল যদি আমি পেৰেলেল কম্বিনেশ্যন কৰি দিওঁ তেতিয়াহ'লে ইকুইলিব্ৰিয়াম ই এম এফ কিমান হ'ব এইখিনি হ'ব আৰু ইকুইলিব্ৰিয়াম ৰেজিষ্টেঞ্চ কিমান হ'ব এইটো তো ইয়াৰ পৰা আমি লিখিব পাৰোঁ এতিয়া এনেকৈ আমি লিখিব পাৰোঁ হ'ব তাৰপিছত ইকুইলিব্ৰিয়াম ৰেজিষ্টেঞ্চ কিমান হ'ব ভালকৈ মনত ৰাখিবা এইটো এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হ'ব এইটো তোমালোকে ধুনীয়াকৈ নোট কৰি ল'বা আৰু প্ৰেক্টিছ কৰি ল'বা এইটো তো এটা আমি নিউমেৰিকেল কুৱেশ্যন কৰোঁ এইটো চোৱা এতিয়া ইয়াত আমাক টোটেল কাৰেণ্ট আই ওলাব দিছে আৰু বেটাৰী ভল্টেজ দি আছে এইবিলাক ৰেজিষ্টেঞ্চ দি আছে তো এই চাৰ্কিটটোক আমি এতিয়া এটা ইকুইলিব্ৰিয়াম চাৰ্কিটলৈকে কনভাৰ্ট কৰিব লাগিব গম পাইছা এটা ভালদৰে চোৱা এই পইণ্টটোৰ লগত চোৱা ভালে শুনিব দেই এই পইণ্টটোৰ লগত কি লাগি আছে প্লাছ লাগি আছে তো এই প্লাছ এই পইণ্টটো কি লাগিছে এইটো প্লাছ লাগিছে এইটো কি লাগিছে নিগেটিভ লাগি আছে তো এই নিগেটিভটো সেইটো সেই লাগি আছে এনেকৈ লাগি আছে তো আমি চাৰ্কিটটো বনাম এতিয়া চেষ্টা কৰিম সেনেকৈ বনাম চোৱা তো এই পইণ্টটোক আমি দি লৈছোঁ এতিয়া এনেকৈ দি ল'বা তোমালোকে ধুনীয়াকৈ তো এই পইণ্টটোৰ লগত চোৱা কি কোনটো ৰেজিষ্টেঞ্চ লাগি আছে R1 লাগি আছে আৰু এই পইণ্টটোৰ লগত কোনটো লাগি আছে R4 লাগি আছে হ'ল তাৰপিছত চাপ'জ এইটো পইণ্টটো কি হয় এইটো নিগেটিভ পইণ্ট এইটো ইয়াৰ লগত কোনটো লাগি আছে R5 লাগি আছে আৰু কি লাগি আছে R3 লাগি আছে হ'লনে এইটো R5 আৰু R3 আৰু এই মাজত কি আছে এইটো আছে R2টো আছে বুজি পালা এতিয়া ক্লিয়াৰ হৈছে নাবা নাই এতিয়া চোৱা এই কম্বিনেশ্যনটো কিহৰ লগত লাগি আছে এটা 4 ভল্টৰ বেটাৰীৰ লগত কানেক্ট হৈ আছে এতিয়া তোমালোকে হুইষ্টন ব্ৰিজৰ প্ৰিন্সিপালটো পঢ়িছিলা হুইষ্টন ব্ৰিজৰ প্ৰিন্সিপালটো কি কয় চোৱা যেতিয়া এই R1 বাই R4 আৰু R5 বাই R3 এই দুটা ৰেচিঅ' যদি ইকুৱেল হ'ব
যে এই ৰেজিষ্টেঞ্চ কেইটাৰ ৰেচিঅ' ইকুৱেল হ'ব, এই ৰেজিষ্টেঞ্চ কেইটাৰ ৰেচিঅ' ইকুৱেল হ'লে কি হ'ব, এই মাজৰ ব্ৰাঞ্চটোৰ মাজতে কাৰেণ্ট ফ্ল' নহ'ব, গম পাইছা? কাৰণ এতিয়া চোৱা R1 ৰ ভেলু কিমান আছে, 1 আছে, R4 ৰ ভেলু কিমান আছে, 2 আছে, R5 কিমান আছে, 2 ওম আছে, R3 কিমান আছে, 4 ওম। তো অবভিয়াছলি এই ৰেজিষ্টেঞ্চ দুটাৰ ৰেচিঅ' আৰু এই ৰেজিষ্টেঞ্চ দুটাৰ ৰেচিঅ' কি হৈছে, ইকুৱেল হৈ আছে। তো এই আমি যদি ইয়াক হুইষ্টন ব্ৰিজ বুলি ধৰি লওঁ, এই ব্ৰিজখন কি হৈছে, বেলেঞ্চ হৈ আছে, মানে এই ৰেজিষ্টেঞ্চটোৰ মাজতে R2ৰ মাজতে কোনো কাৰেণ্ট ফ্ল' নহয়। তো কাৰেণ্টটো কাৰ মাজত ফ্ল' হ'ব, এতিয়া R1 আৰু R5 মাজত ফ্ল' হ'ব, আৰু R4 আৰু কাৰ মাজত ফ্ল' হ'ব, R3 মাজত ফ্ল' হ'ব। আমি ক'ব পাৰোঁ যে এই ৰেজিষ্টেঞ্চ দুটা কিহত আছে, চিৰিজত আছে, ইহঁত দুটা কি আছে, চিৰিজত আছে। তো চিৰিজত থাকিলে তো RS ইকুৱেল টু R1 প্লাছ R5 কিমান হ'ব, এইটো 1 প্লাছ R5 কিমান আছে, 2 আছে, 3 ওম। এতিয়া এই গোটেইখিনি কম্বিনেশ্যন কি হৈ আছে, আকৌ পেৰেলেল হৈ আছে। ছিক্সৰ লগত 3টো ডিভাইড কৰি 2 হ'ল। তো আৰৰ ভেলু কিমান পালোঁ আমি, 2 ওম পালোঁ। তো আমি টোটেল ৰেজিষ্টেঞ্চ কিমান, 2 ওম পালোঁ। এইটো 4 ভোল্ট বেটাৰী। তো এইটো কাৰেণ্ট ফ্ল' হ'ব, এটা আই কাৰেণ্ট, ভি ইকুৱেল টু কিমান হ'ব, আই আৰ। তো আই ইকুৱেল টু কি হ'ব, ভি বাই আৰ। তো ভি কাৰেণ্ট 4, ৰেজিষ্টেঞ্চ কিমান, 2 এম্পিয়াৰ কাৰেণ্ট ফ্ল' হ'ব। তো এই চাৰ্কিটটোৰ মাজত কিমানখিনি কাৰেণ্ট ফ্ল' হ'ব, এতিয়া 2 এম্পিয়াৰ কাৰেণ্ট ফ্ল' হ'ব, ঠিক আছে। তো এইটো বহুত ইম্পৰ্টেণ্ট, এইটো ভালকৈ বুজি ল'বা। এইটো এটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, ডিফাইন দ্য টাৰ্ম ৰেজিষ্টিভিটি এণ্ড কণ্ডাক্টিভিটি। ৰেজিষ্টিভিটি কি হয়, ৰোধকতা, ৰেজিষ্টিভিটি অসমীয়া হয় ৰোধকতা, আৰু কণ্ডাক্টিভিটি কি হয়, কৈয়ে দিছোঁ। ৰেজিষ্টিভিটি বুলি ক'লে আমি ৰ' কথা ক'ম, আৰু কণ্ডাক্টিভিটি কথা ক'লে আমি কণ্ডাক্টিভিটি বুলি ক'লে কি হ'ব, ৰেচিপ্ৰকেল অফ কি হ'ব, ৰেজিষ্টিভিটি। এইটো গম পোৱা তোমালোকে। এতিয়া এই ড্ৰ এ গ্ৰাফ শ্বয়িং দ্য ভেৰিয়েশ্যন অফ ৰেজিষ্টিভিটি উইথ টেম্পাৰেচাৰ ফৰ এ টাইপিকেল ছেমি কণ্ডাক্টৰ। তো ছেমি কণ্ডাক্টৰৰ কাৰণে আমাক কি ওলাব দিছে, ৰেজিষ্টিভিটিৰ গ্ৰাফটো ওলাব দিছে। তো টেম্পাৰেচাৰ, এতিয়া কণ্ডাক্টৰৰ কাৰণে কি হয়, টেম্পাৰেচাৰ ইনক্ৰিজ হ'লে ৰেজিষ্টিভিটি ইনক্ৰিজ হ'ব, ঠিক আছে। এইটো হ'ল কণ্ডাক্টৰৰ কাৰণে হয়। ফৰ ছেমি কণ্ডাক্টৰ কি হ'ব, ছেমি কণ্ডাক্টৰৰ কাৰণে কি হয়, ৰেজিষ্টিভিটি ডিক্ৰিজেছ, ৰেজিষ্টিভিটি decreases with increase in temperature. ৰেজিষ্টিভিটি কি হ'ব, ডিক্ৰিজেছ হ'ব, ঠিক আছে। গ্ৰাফটো বনাম এতিয়া, গ্ৰাফটো কেনেকুৱা হ'ব চাই লোৱা। ইফালে থাকিম টেম্পাৰেচাৰ, অ'কে, কেলভিনত আছে। ইপিনে আমি দেখিম ৰেজিষ্টিভিটি, ৰ' ৰাখিম, ৰ' মানে কি হয়, ৰেজিষ্টিভিটি হয় নহয়। তো গ্ৰাফটো এই টাইপ হ'ব, এনেকুৱা ধৰণৰ গ্ৰাফ হ'ব। এইটো মনত ৰাখিবা, এইটো। এণ্ড ফৰ ইনচুলেটৰ মই কৈ দিছোঁ, কাৰণ ইনচুলেটৰৰ কাৰণে ৰেজিষ্টিভিটি কি হয়, ডিক্ৰিজ হৈ যাব নহয় উইথ টেম্পাৰেচাৰ, একেই হ'ব, অলপমান ডিফাৰেঞ্চ হ'ব এতিয়া। আৰু ইয়াত ৰেজিষ্টিভিটিৰ ওম চেণ্টিমিটাৰ, এইটো মিউ ওম চেণ্টিমিটাৰ, এইটো ৰ' টেম্পাৰেচাৰ। তো কেনেকুৱা হ'ব গ্ৰাফটো, এইটো হ'ব ইনচুলেটৰ কাৰণে, মনত ৰাখিব তোমালোকে এইটো, অ'কে, বহুত বেছি ইম্পৰ্টেণ্ট। এইটো কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়। ষ্টেট হুইষ্টন ব্ৰিজ প্ৰিন্সিপাল পঢ়ি ল'বা, হুইষ্টন ব্ৰিজৰ প্ৰিন্সিপালটো পঢ়ি ল'বা উইথ দ্য চাৰ্কিট ডায়েগ্ৰাম। হুইষ্টন ব্ৰিজৰ চাৰ্কিট ডায়েগ্ৰামটো ধুনীয়াকৈ বনাবা, কেনেকুৱা হ'ব চোৱা, মই দেখাই দিছোঁ এবাৰ, ধুনীয়াকৈ বনাবা, পেঞ্চিলেৰে বনাবা চববিলাক হা। মই এতিয়া কলমেৰে বনাই আছোঁ, কাৰণ মোৰ হাতত সময় নাই ইমান, কাৰণ পেঞ্চিলেৰে বনাই থাকি বহুত লং হ'ব ভিডিঅ'টো, সেইকাৰণে তোমালোকে নহয় বাৰু কলমেৰে বনাই দিওঁ, সেইটো নহয় দেই। প্লাছ মাইনাছ, সেইটো R1
R2 R3 R4 ইফালে কাৰেণ্ট আহি গৈছে এনেকৈ আই কাৰেণ্ট I1 গৈছে কাৰেণ্ট এইটো I2 কাৰেণ্ট এইটো হ'ল গেলভেনোমিটাৰ কাৰেণ্ট IG হ'ল তো এইটো ব্ৰাঞ্চত কিমান যাব এতিয়া I1 মাইনাছ I যাব এইটো ব্ৰাঞ্চত কিমান আহিব I2 প্লাছ IG হ'ল তো এইটো হ'ল হুইষ্টন ব্ৰিজৰ চাৰ্কিট ডায়াগ্ৰাম তো এট বেলেঞ্চ কণ্ডিশ্যন কি হ'ব এট বেলেঞ্চ কণ্ডিশ্যন কি হ'ব R1 by R4 ইকুৱেল টু কি হ'ব R2 by R3 ঠিক আছে তোমালোকে ধুনীয়াকৈ লিখিবা হুইষ্টন ব্ৰিজৰ প্ৰিন্সিপালটো লিখিবা এইটো বহীত লিখাই আছে তোমালোকৰ চাগে লিখা থাকিবই দেন এট বেলেঞ্চ কণ্ডিশ্যন এইখিনি হ'ব আৰু IG ইকুৱেল টু কি হ'ব লাগিব 0 হ'ব লাগিব বেলেঞ্চ কণ্ডিশ্যনৰ এই গেলভেনোমিটাৰ কাৰেণ্টটো কি হ'ব 0 হ'ব লাগিব কি কাৰণে 0 হ'ব ইয়াত যিমান পটেনচিয়েল হ'ব চেম পটেনচিয়েল ইয়াতেও পাব তোমালোকে এতিয়া চোৱা এইটো ডিৰাইভ কৰিব দিয়ে যদি ডিৰাইভ কৰাত প্ৰব্লেম হৈছে আমি কিৰচফ ল ইউজ কৰিব লাগিব ডিৰাইভ কৰাত যদি প্ৰব্লেম হৈছে তো ভিডিঅ'টো তলত তোমালোকে ধুনীয়াকৈ কমেণ্ট কৰি দিবা মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই দিম 5 মিনিটৰ ভিডিঅ' হ'ব চাই ল'বা তোমালোকে যদি নোৱাৰা মোক ক'বা ঠিক আছে ক'বা কিন্তু নকলে নহ'ব তো এইটো হ'ল হুইষ্টন ব্ৰিজৰ চাৰ্কিট ডায়াগ্ৰামটো আৰু কণ্ডিশ্যনটো এতিয়া আমি হুইষ্টন ব্ৰিজৰ ওপৰত বেছ কৰি পেলাই এটা ইকুইপমেণ্ট বনাইছিলোঁ আমি বনোৱা নাই আগতে বনোৱা আছে সেইটো হ'ল মিটাৰ ব্ৰিজ উইথ দ্য হেল্প অফ মিটাৰ ব্ৰিজ আমি কি কৰিব পাৰোঁ আনন'ন ৰেজিষ্টেঞ্চৰ ভেলু ফাইণ্ড কৰোঁ তো মিটাৰ ব্ৰিজৰ চাৰ্কিট ডায়াগ্ৰামটো এবাৰ বনাই লওঁ তোমালোকে কৈছে চাগে প্ৰেক্টিকেল মিটাৰ ব্ৰিজৰ বহুত ইণ্টাৰেষ্টিং বস্তু হয় আৰু সহজো হয় হ'ল মিটাৰ ব্ৰিজৰ আমাৰ শ্বৰ্ট ডায়াগ্ৰামটো হ'ব এইটো হ'ল ড্ৰাইভিং ভল্টেজ বুলি কয় মিটাৰ ব্ৰিজৰ দুটা এন যেনেকৈ এ আৰু বি এন আছে এইবিলাক ষ্ট্ৰিপবিলাক আছে ঠিক আছে তো এই দুটা ষ্ট্ৰিপৰ মাজত আমি নন ৰেজিষ্টেঞ্চটো কানেক্ট কৰি দিছোঁ আৰু এই দুটা ষ্ট্ৰিপৰ মাজত আমি আনন'ন ৰেজিষ্টেঞ্চটো কানেক্ট কৰি দিছোঁ আমি এক্স বুলি ক'ম আৰু এই মাজৰ পইণ্টটোৰ পৰা লগত কি কানেক্ট হৈছে গেলভেনোমিটাৰ আৰু গেলভেনোমিটাৰ এটা পইণ্টৰ পৰা কৰিছে জকিটো আহিছে দেন এইটোক আমি ড্ৰাইভিং ভল্টেজ বুলি কওঁ এইটো কি হয় এতিয়া বেলেঞ্চ কণ্ডিশ্যনত কি হ'ব ইয়াতে আমি নাল পইণ্ট পাম মানে জকিটো আমি ৰাখিব লাগে না এনেকৈ বস্তুটো দেখা পাইছোঁ তোমালোকে চাগে কৰিছিলে প্ৰেক্টিকেলটো তো এই পইণ্টটো দেখিলে কি হয় গেলভেনোমিটাৰ কাৰেণ্টটো কি হয় 0 হয় ছাপ'জ তো এইটোক আমি কি বুলি ক'ম নাল পইণ্ট বুলি ক'ম নাল পইণ্ট বুলি ক'ম অ'কে এইটোক আমি নাল পইণ্ট বুলি ক'ম আমি এইটোক এতিয়া বেলেঞ্চ কণ্ডিশ্যনত কি হ'ব এই ৰেজিষ্টেঞ্চটো R আৰু এই পাৰ্টখিনিৰ এই ৱায়াৰখিনিৰ ৰেজিষ্টেঞ্চ ছাপ'জ আমি কিমান ধৰিলোঁ L ৰ' মানে কি হ'ল ৰেজিষ্টেঞ্চ পাৰ ইউনিট লেংথ প্ৰতি একক দৈৰ্ঘ্যৰ ৰুট টোটেল দৈৰ্ঘ্য কিমান আছে L আছে তো ৰুট কিমান হ'ব L তো ৰ' মিনছ হোৱাট ৰেজিষ্টেঞ্চ পাৰ ইউনিট লেংথ তো হোৱাট ইজ দ্য টোটেল লেংথ L চ' টোটেল ৰেজিষ্টেঞ্চ উইল বি L ৰ' দেন এই পাৰ্টৰ ৰেজিষ্টেঞ্চ কিমান আছে X দেন এই পাৰ্টৰ ৰেজিষ্টেঞ্চ কিমান হ'ব 100 মাইনাছ L ৰ' দেন ৰ' কেঞ্চেল কি থাকিল R বাই L X বাই 100 মাইনাছ L তো X ভেলু কি হ'ল আনন'ন ৰেজিষ্টেঞ্চ তো আমি কেনেকৈ ওলাম R বাই L 100 মাইনাছ L এইটো তো এইটো মনত ৰাখিলে হ'ল তোমালোকে 100 মাইনাছ L বাই L ইনটু কি হ'ল R আৰু এই এলটো কি হ'ল নাল পইণ্টৰ লেংথ কোনটো পইণ্টৰ পৰা এয়াৰ পইণ্টৰ পৰা তো এইটো ফৰ্মুলা ইউজ কৰি পেলাই ধুনীয়াকৈ মিটাৰ ব্ৰিজৰ প্ৰব্লেমবিলাক চল্ভ কৰা হ'ল তো এইখিনি হ'ল কাৰেণ্ট ইলেক্ট্ৰিচিটি একদম মষ্ট ইম্পৰ্টেণ্ট টপিকখিনি আৰু যদি কমন কুৱেশ্যন লাগে কিছুমান কমন কুৱেশ্যনটো কৈ দিলোঁ মই অলৰেডি ডিৰেকশ্যনখিনি কৈ দিলোঁ যদি কিছুমান নিউমেৰিকেল বুজি পোৱা নাই মোক ক'বা মই বুজাই দিম আমি নেক্সট ভিডিঅ'টোত মেগনেটৰ বিষয়ে ডিছকাছ কৰিম থেংক ইউ